পঞ্চায়তৰ দিন ঘোষণা কৰাৰ লগে লগে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ যিসমূহ পঞ্চায়ত আছে পঞ্চায়তসমূহৰ কিন্তু যি জনপ্ৰতিনিধিসকল আছে জনপ্ৰতিনিধিসকলৰ খুদ পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই চামগুৰিত আছো। চামগুৰিৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাব মোৰ লগত উপস্থিত থকা সতীৰ্থ সাংবাদিকগৰাকীয়ে চামগুৰি আচলতে যি মোহন বস্তি আছে মোহন বস্তিত এই মুহূৰ্তত উপস্থিত আছো। আৰু যি 6 নং ৱাৰ্ড আছে 6 নং ৱাৰ্ডৰ যি উন্নয়ন সেই উন্নয়নৰ যি এই স্বৰূপ দেখুৱাবৰ বাবে আমি এই মুহূৰ্তত ইয়াত আহি উপস্থিত হৈছো। ইয়াতে যথেষ্ট স্থানীয় লোকসকল আছে, গাঁৱৰ ৰাইজসকল আছে, তেওঁলোকৰ পৰা আমি জানিবলৈ বিচাৰিম যে এই মুহূৰ্তত এটা পথত উপস্থিত আছো আৰু যি পথটো আছে পথটো বৰ্তমান খৰালি কাল বাবে যি পথটো আছে পথটোত খোজকাঢ়িব পৰা গৈছে, কিন্তু যেতিয়া বৰষুণৰ বতৰ হ'ব বৰষুণৰ বতৰ হোৱাৰ লগে লগে কিন্তু এই পথটো যথেষ্ট বোকাময় পৰিৱেশ হয়, যাৰ বাবে যিসকল ৰাইজ আছে ৰাইজসকল কিন্তু খোজকাঢ়ি ইয়াৰ পৰা যাব নোৱাৰে বা বাইক লৈতো নোৱাৰে, খোজকাঢ়িও যাব নোৱাৰে। যি গৰ্ভৱতী মহিলাসকল থাকে তেওঁলোকক আচলতে ইয়াৰ পৰা যি ঠেলাত লৈ পেলাই যাব লাগে। এই মুহূৰ্তত মোৰ ইয়াৰে ৰাইজ আছে, কি ক'ব যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত, এতিয়া পঞ্চায়তৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে যিসকল বিধায়কসকল আছে বা যি জনপ্ৰতিনিধি আছিল তেওঁলোকৰ সোঁত বৈছে আপোনালোকৰ গাঁওখনলৈ বা ৰাজ্যৰ বিভিন্ন গাঁওখনলৈ। আপোনালোকৰ গাঁওখনত কিমান উন্নয়ন হ'ল যোৱা বিগত 5 বছৰত? নাই, একো উন্নয়ন হোৱা নাই, একো নাই। অৰুণোদয় পইচা প্ৰায় মহিলা নাপায়, বৃদ্ধ পেঞ্চন নাপায়, বিধৱা পেঞ্চন কিছুমানে নাপায়। তাৰপিছতে ৰাস্তা পদূলিটো সকলো ৰাইজে আহি আহি চাই গৈছে, প্ৰতিশ্ৰুতি দিয়ে। ইলেকশ্যনৰ টাইমত চবে আহি পেলাই প্ৰতিশ্ৰুতি দিয়ে যে ইলেকশ্যনত পিছত আমি ৰাস্তা পদূলি আপোনালোকৰ ঠিক কৰিম, কিন্তু সেইখনে আজিলৈকে নহ'ল। কিন্তু ধৰক কিছুমান আৰু অনুষ্ঠান আছে, অনুষ্ঠানখিনিও মানে আজিলৈকে মানে সেইখিনিও দিম বুলি ক'লে, সেইখিনিও একো আজিলৈকে খা খবৰ নাই। আপোনালোকৰ কিমান নম্বৰ ৱাৰ্ড হয় আৰু কোন? 6 নং ৱাৰ্ড হয়, মোহন বস্তি। আপোনালোকৰ ইয়াত উন্নয়ন একেবাৰে হোৱা নাই? একেবাৰে নাই। জনপ্ৰতিনিধিসকলে আপোনালোকক প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতিখিনি আপোনালোকৰ এতিয়া বৰ্তমানলৈকে পূৰণ কৰা নাই? নাই, পূৰণ কৰা নাই। যোৱাবাৰ যি বিধানসভা ইলেকশ্যন হৈ গ'ল, বিধানসভা ইলেকশ্যনত আপোনালোকক কি প্ৰতিশ্ৰুতি দিছিলে? প্ৰতিশ্ৰুতি দিছে, জিতু গোস্বামী দিছে, তাৰপিছত এইটো ডিপ্লু ৰঞ্জনেও দিছে প্ৰতিশ্ৰুতি আহি পেলাই যে একদম আমি ইলেকশ্যনৰ পিছত একদম ফাৰ্ষ্ট টাইম মানে আপোনালোকৰ 6 নং ৱাৰ্ডৰ ৰাস্তা পদূলি আমি ঠিক কৰিম বুলি পেলাই প্ৰতিশ্ৰুতি দি গৈছে। তেনেকাতে কিছুমান অন্যান্য দলৰ মানুহখিনিও আহি ইয়াত যোগদান কৰিলে যে আমাক ৰাস্তা পদূলিটো লাগে, আমি একতা চবেই হম। বিধায়ক ডিপ্লু ৰঞ্জন শৰ্মা ইয়াৰ পৰা জয় হোৱাৰ পিছত আপোনালোকৰ গাঁওখনলৈ নাই, এদিনো অহা নাই। আপোনালোকে দেখাই নাই? নাই, আজিলৈকে দেখাই নাই। আপোনালোকৰ ইয়াত যিসকল যথেষ্ট দৰিদ্ৰ পৰিয়ালৰ লোক আছে, সকলোৱে দিন হাজিৰা কৰি আচলতে খাবলগীয়া হয়, আপোনালোকে ঘৰ পাইছিলে নাই? চৰকাৰী ঘৰ পাইছে কিছুমানে পোৱা নাই, এতিয়ালৈকে সকলোৱে পোৱা নাই। নাই, প্ৰায় নাই পোৱা বুলি ধৰিব লাগে। আৰু নিশ্চিতভাৱে চাওক, মই মোহন বস্তিৰ পৰিৱেশটো দেখুৱাইছো। জনপ্ৰতিনিধিয়ে আচলতে তেওঁলোকক প্ৰতিশ্ৰুতি দিয়ে, কিন্তু প্ৰতিশ্ৰুতি বৰ্তমান সময়লৈকে তেওঁলোকক পূৰণ কৰা নাই। যথেষ্ট মহিলাসকল আছে, আমি মহিলাসকলৰ পৰা জানিব বিচাৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছো। জনপ্ৰতিনিধি ইলেকশ্যনৰ টাইমত আহে, পঞ্চায়ত নিৰ্বাচনৰ হওক বা লোকসভা নিৰ্বাচনৰ হওক, তেওঁলোক আহে, আপোনালোকক প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতিসমূহ তেওঁলোকে পূৰণ কৰা নাই? নাই কৰা। আপোনালোকে অৰুণোদয় পাইছে নাই, ঘৰ পাইছে নাই? নাই, ঘৰ চৰ একো পোৱা নাই, অনুৰোধে পোৱা নাই। আপোনালোকে এতিয়া যিখিনি পোৱা গৈছে যথেষ্ট দৰিদ্ৰ পৰিয়ালৰ লোক, আপোনালোকে দিন হাজিৰা কৰি খাবলগীয়া হয়, এনেধৰণৰ কষ্টত আপোনালোকে থাকিবলগীয়া হৈছে। আপোনালোকৰ যি বিধায়কসকল আছে বা জনপ্ৰতিনিধি আছে তেওঁলোকে আপোনালোকৰ কথা চিন্তা নকৰে? নকৰেতো, সিহঁতে চিন্তা কৰিলেতো কেতিয়াবাই হৈ গ'লে হয় চব বস্তু। তো এতিয়া ইমান পিছপৰা জাতি হৈ আছে, ইয়াত ইমান পিছপৰা মানুহ আছে, তো একো দিয়া নাই আজিলৈকে। তো সংবিধানটো একোৱে কৰা নাই, তো কি কৰিম আৰু? আপোনালোকৰ যি ৰাস্তাটো থিয় হৈ আছো, ৰাস্তাটোৰ অৱস্থা কেনে? ৰাস্তাটোতো অৱস্থা নাই, অৱস্থা মানে ল'ৰা ছোৱালী যোৱাৰ কাৰণে বাৰিষা মহীয়া হলে অৱস্থা বেয়া হৈ যায়। তো চাইকেল নচলে, গাড়ী নচলে, তো কেনেকা যাব ল'ৰা ছোৱালী বিলাক স্কুলত? এইটো কাৰণেতো বেমাৰী এটা নিবলৈতো গাড়ী মটৰ নাহে, তো কিবাৰ পৰা গাড়ী আহে, তো সেইটো গাড়ী নোসোমাই। তো পাকা ৰাস্তাত থাকে, তো বেমাৰী হলে ইয়াৰ পৰা নিব লাগে, চাইকেলত উঠাই নহলে ওচৰত উঠাই নিব লাগে। তো তেনেকা হলে আৰু কেনেকা হ'ব? আমি আৰু এতিয়া কিবা আহি আছে, সেইটো সময়ত যদি সংবিধানটো কৰি নিদিয়ে তেতিয়া আমি ভোট দিয়া নহব, নিদিও। নিশ্চিতভাৱে চাওক, যি পঞ্চায়ত ইলেকশ্যন আহি আছে, পঞ্চায়ত ইলেকশ্যন হোৱাৰ লগে লগে যেতিয়া তেওঁলোকৰ যিসমূহ সমস্যা আছে, সমস্যাখিনি যদি সমাধান কৰি নিদিয়ে তেন্তে হ'লে কিন্তু তেওঁলোকে আচলতে ভোট বৰ্জন কৰিম বুলি কৈছে। এই মুহূৰ্তত আৰু এজন লোক আছে, যথেষ্ট আপোনালোকৰ পিছপৰা গাঁও, যথেষ্ট এইখন পিছপৰা গাঁও। এইখন মানে পূৰ্ব যুগৰ পৰা এইখন ৰাস্তা হোৱাই নাই। আপোনাৰ ধৰক যিমান যি হওক, মোৰ টেম্পু এখন আছে, এইখনত ডেলিভাৰী কেছ আহিলেও মানে কোনো এম্বুলেঞ্চ নাহে, কোনো কিবা নাহে। মাইকী মানুহ আহি পেলাই 4-5-10জন মানে ঠেলি পেলাই ৰাস্তালৈকে উলিয়াই দিয়ে, কোনো এম্বুলেঞ্চ নাহে। ডেলিভাৰী মানুহবিলাকক ময়ে নিওঁ আৰু যথেষ্ট কষ্ট ভুগিব। যথেষ্ট জনপ্ৰতিনিধিসকল আহে, আপোনালোকক প্ৰতিশ্ৰুতিও দিয়ে, প্ৰতিশ্ৰুতিখিনি তেওঁলোকে পূৰণ নকৰে, কি ক'ব? দিয়ে, দি পেলাই গুচি যায় আৰু নাহে। আৰু কিয় পূৰণ নকৰে তেওঁলোকে জানে। আৰু নিশ্চিতভাৱে চাওক, এয়া মই পৰিৱেশটো দেখুৱাইছো চামগুৰি, এইটো যি 6 নং ৱাৰ্ড মোহন বস্তি পৰিৱেশটো দেখুৱাইছো। জনপ্ৰতিনিধি আহে, জনপ্ৰতিনিধিয়ে তেওঁলোকক প্ৰতিশ্ৰুতি দিয়ে, কিন্তু তেওঁলোকৰ যেতিয়া স্বাৰ্থটো পূৰণ হয় কিন্তু তেওঁলোকে ইয়াৰ পৰা গুচি যায়, কিন্তু তেওঁলোকে এই গাঁওখনলৈ নাহে বা তেওঁলোকৰ যি প্ৰতিশ্ৰুতিবিলাক সম্পূৰ্ণ নকৰে। সেইবাবে এতিয়া যি আগন্তুক পঞ্চায়ত নিৰ্বাচন আহিছে, পঞ্চায়ত নিৰ্বাচনত কিন্তু যদি তেওঁলোকৰ এই যি সমস্যাবিলাক আছে, সমস্যাবিলাক যদি সমাধান কৰি নিদিয়ে তেওঁলোকে কিন্তু এই
পঞ্চায়তটো এই যি ৱাৰ্ডটো আছে ৱাৰ্ডটোৰ যিসকল ভোটাৰ আছে তেওঁলোকে কিন্তু ভোট বৰ্জন কৰিম বুলি এই মুহূৰ্তত আমাৰ আগত প্ৰতিশ্ৰুতি দিছে।